হয় প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়লৈ বহু বছৰৰ মূৰত নৱনিযুক্ত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া 18 ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড়ত উপস্থিত হ'ব আৰু 18-19 দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড় তিনিচুকীয়া দুইখন জিলাত আমি সংগঠনৰ কিছু গুৰুত্বপূৰ্ণ সভা আৰু বৈঠক তাৰ লগতে আমাৰ তিনিচুকীয়াৰ বাৰেকুৰি নামঘৰত আঁঠু ল'ব আৰু অসমৰ হৈ দেশৰ হৈ ঈশ্বৰৰ ওচৰত মংগল প্ৰাৰ্থনা জনাব। তাৰপিছতেই তেখেত মটক ৰজা সৰ্বানন্দ সিংহ ডাঙৰীয়াৰ যি মৈদাম সমাধিস্থলী তাতো গৈ তেখেতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব, সন্মান প্ৰদৰ্শন কৰিব। তিনিচুকীয়া জিলাত আমাৰ বেলেগ প্ৰগ্ৰেম আৰু নাই। 19 তাৰিখৰ প্ৰগ্ৰেম এইটো। 18 তাৰিখে তেখেত ডিব্ৰুগড়ত মোহনবাৰী এয়াৰপৰ্টত উপস্থিত হোৱাৰ পিছতেই দলীয় কিছু কাৰ্যকৰ্তা আৰু কিছু আমাৰ এই অঞ্চলৰ সাংস্কৃতিক আমাৰ যি দল আছে সেই দলসমূহে তেখেতক আদৰণি জনাব বিমানবন্দৰত। তাৰপিছত তেখেত বিমানবন্দৰৰ পৰা পোনে পোনে আমাৰ এই মানকটা পথাৰলৈকে আহিব। এই মানকটা চাহ বাগিচা খেলপথাৰত আমাৰ পৃষ্ঠা প্ৰমুখ মানে 60গৰাকী ভোটাৰৰ বিপৰীতে এজন আমাৰ দলীয় কাৰ্যকৰ্তাক পৃষ্ঠা প্ৰমুখ হিচাপে নিযুক্তি দিয়া হৈছে। সেইসকলৰ উপস্থিতিত অৰ্থাৎ ডিব্ৰুগড় জিলাৰ 6টা বিধানসভা সমষ্টিৰ প্ৰায় 18,000তকৈ অধিক পৃষ্ঠা প্ৰমুখ এই বুথ বিজয়টো আমি কৰিলোঁ। এতিয়া পৃষ্ঠা প্ৰমুখ সন্মিলনত তেখেতে উপস্থিত থাকিব, সম্বোধন কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো এই পৃষ্ঠা প্ৰমুখ সন্মিলনত 18 তাৰিখে ইয়াত উপস্থিত থাকিব। প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধেয় সোণোৱাল ডাঙৰীয়াও এই বৈঠকত উপস্থিত থাকিব। লগতে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব সকলোবিলাক আমাৰ ইয়াত এই পৃষ্ঠা প্ৰমুখ সন্মিলনত উপস্থিত থাকিব। তাৰপিছতেই আমি মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াৰ উপস্থিতিত এখন আমি প্ৰবুদ্ধ নাগৰিক সন্মিলন ডিব্ৰুগড়ত আয়োজন কৰিম, বিশিষ্ট ব্যক্তিৰ সন্মিলন। তেখেতসকলৰ পৰা আমি পৰামৰ্শ বিচাৰিম। কেন্দ্ৰীয় বাজেট 2026কে ধৰি আমাৰ যি সংকল্প পত্ৰ বা মেনিফেষ্টো আমি প্ৰকাশ কৰিবলৈ গৈ আছোঁ, তাত আমাৰ ডিব্ৰুগড়বাসী বিশিষ্ট নাগৰিকৰ পৰামৰ্শ কি সেই লৈ এখন প্ৰবুদ্ধ নাগৰিক সন্মিলন আয়োজন হ'ব। তাৰপিছতে আমাৰ দলীয় আমাৰ যিসকল পদাধিকাৰী আছে মণ্ডল জিলা ভিত্তিত সেই পদাধিকাৰীসকলৰো এখন গুৰুত্বপূৰ্ণ বৈঠক ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। গতিকে এনেদৰে আমি সামগ্ৰিকভাৱে তেখেতৰ 18 তাৰিখৰ দিনজোৰা যি কাৰ্যসূচী আৰু আমাৰ কাৰ্যকৰ্তাসকলে আৰু ৰাইজে মানকটা চাহ বাগিচা খেলপথাৰ পোৱাৰ আগৰে পৰাই প্ৰায় 1 কিলোমিটাৰ আগৰে পৰাই ৰাইজে তেখেতক অভিবাদন জনাব, ৰাইজকো তেখেতে অভিবাদন জনাব আৰু আমাৰ সাংস্কৃতিক বিভিন্ন আমাৰ জনগোষ্ঠীয় যিবিলাক পৰম্পৰা আছে, নৃত্য গীত আছে, সেইসমূহৰ জৰিয়তে ৰাষ্ট্ৰীয় সভাপতিগৰাকীক আদৰণি জনোৱাৰো আমি চিন্তা কৰিছোঁ। সামগ্ৰিকভাৱে ডিব্ৰুগড় জিলাখনৰ 6টা বিধানসভা সমষ্টিৰ 18টা মণ্ডল এই ডিব্ৰুগড় জিলাখনত বিশেষভাৱে সাংগঠনিক দিশটো তেখেতে তদাৰক কৰিব আৰু তাৰ লগতে আমি এখন জোনেল মিটিঙো আমি আয়োজন কৰিছোঁ। ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, চৰাইদেউ, শিৱসাগৰ এই জোনটোৰ আৰু ঢকুৱাখানা আৰু মাজুলী এই গোটেইখন জিলাৰ জোনেল মিটিং এখনো বিশিষ্ট কাৰ্যকৰ্তাসকলৰ উপস্থিতিত তেখেতে সম্বোধন কৰিব। গতিকে এইখিনি আমাৰ মূল কাৰ্যসূচী ৰাষ্ট্ৰীয় সভাপতিৰ আৰু আমি আজি ইয়াত আলোচনা কৰিছোঁ। কালি প্ৰধানমন্ত্ৰীৰ সভা সাফল্যমণ্ডিত হোৱাৰ পিছত আমি আজি ৰাতিপুৱাই ইয়াত উপস্থিত হৈছোঁ। হৰীশ দ্বিবেদী ডাঙৰীয়া আমাৰ ৰাজ্যিক প্ৰভাৰী তেখেতো আহিছে, ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰমুখ্যে আমাৰ ডিব্ৰুগড়ৰ প্ৰমুখ যিসকল কাৰ্যকৰ্তা সকলো আজি ইয়াত প্ৰস্তুতি বৈঠকত উপস্থিত আছে।